আব্ৰাহাম লিংকনৰ এই কাহিনী কেতিয়াবা শুনিছেনে? 1 মিনিট সময় উলিয়াই শুনক এই সঁচা কাহিনী। জীৱনত কাকো সৰু বুলি হাঁহিব নোৱাৰিব আৰু কামৰ যে সৰু বৰ নাই তাকো শিকি যাব। আব্ৰাহাম লিংকন যিদিনা আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ প্ৰথম ৰাইজৰ আগত ভাষণ দিছিল, সেইদিনা এজন ভদ্ৰলোকে চিঞৰি ক'বলৈ ধৰিলে, লিংকন চাহাব, পাহৰি নাযাব আপোনাৰ দেউতাই আমাৰ পৰিয়ালৰ বাবে জোতা চিলাইছিল আৰু এতিয়া এজন মুচিৰ সন্তানক ৰাষ্ট্ৰপতি হিচাপে বহুতে মানি ল'ব পৰা নাই। এই কথা শুনাৰ পিছত সকলো মৌন হৈ পৰিল। কিন্তু আব্ৰাহাম লিংকনে অলপো বিচলিত নহ'ল। লিংকনে মানুহজনৰ চকুত হৈ ক'লে, মই জানো মোৰ দেউতাই আপোনাৰ লগতে আন বহুতৰে পৰিয়ালৰ বাবে জোতা চিলাইছিল। সেইবাবে মই সঁচাকৈ গৰ্বিত, কাৰণ মোৰ দেউতা জোতা চিলোৱাত যথেষ্ট পাকৈত। দেউতাৰ এই কাৰ্যটোক সৰু বুলি মই কেতিয়াও নাভাবোঁ, কাৰণ দেউতাৰ পৰাই মই জীৱন কি তাক শিকিছোঁ। আজিলৈকে দেউতাৰ কৰ্মৰ কোনো সমালোচনা হোৱা নাই। আপোনাৰ যদি কিবা ঠিক কৰি দিবলৈ আছে মোক দিব পাৰে। মই আপোনাৰ জোতা চিলাই দিব পাৰিম, যদিও ভালদৰে জোতা চেণ্ডেল চিলাই কৰিব জানো। এইষাৰ কথা শুনি বহুজনৰ লগতে সেই বিশেষ ব্যক্তিজনেও লাজত মূৰ তল কৰিলে। তেতিয়া লিংকনে ক'লে, কোনো কামকে সৰু বুলি নাভাবিব, সকলো কামকে সন্মান কৰিবলৈ শিকক। প্ৰতিটো ভাল কামকে প্ৰশংসা কৰক আৰু বেয়া কামক বৰ্জন কৰক। তেতিয়াহে জীৱনটো সুন্দৰ হৈ পৰিব। জীৱন সুন্দৰভাৱে জীয়াব পাৰিব। সদায় পজিটিভ হ'বলৈ শিকক।